মনত কিছু ক্ষোভ আছে মই ভাবোঁ যে এইখিনি আলাপ আলোচনা কৰিলে সেইখিনি নিৰাময় নিশ্চয় কৰিব পৰা যাব আৰু সময়ে সময়ে বেলেগ বেলেগ কনষ্টিটুৱেঞ্চিৰ পৰাও তেনেধৰণৰ অভিযোগ কেতবোৰ আহে নহয় নহয় হয়তো অগপৰ য'ত বিধায়ক আছে তাতো তেনে অভিযোগবিলাক ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে বা মিত্ৰ দলৰ কৰ্মকৰ্তাসকলে মাজে মাজে আনে এই কথাবোৰ যাতে ঠিকমতে থাকে সন্মুখত নিৰ্বাচন মাননীয় মুখ্যমন্ত্ৰীক মই আগতে কোনো নিৰ্দিষ্ট কৰি নহয় ক'ৰবাত কোৱা তেনেধৰণৰ কথা সম্পৰ্কত অৱগত কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ নেতৃত্বই এই কথাখিনি অৱগত হৈছিল সেইদিনা আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে আমি সকলোৱে মিত্ৰতাৰ ধৰ্ম মানি আমি সমিলমিলেৰে যাব লাগে মই ভাবোঁ যে এইখিনি সকলোৱে মানি চলা উচিত আমাৰ কেওটা দলে এইটো যিখিনি কথা আমাৰ তাত কৰ্মকৰ্তাই প্ৰকাশ কৰিছে মই এইখিনি তেওঁলোকৰ লগত ইতিমধ্যে কথা বতৰা পাতিছোঁ মই ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে এইখিনি ঠিক কৰিব পৰা যাব কেণ্ডিডেটটো আৰু জিলা কমিটিয়ে ঘোষণা কৰিব নোৱাৰে আৰু দলটো আমাৰ এটা শৃংখলাবদ্ধ দল তেওঁলোকে উষ্মা প্ৰকাশ কৰিছে দুজন স্বাভাৱিক হয়তো পুঞ্জীভূত বহুত ক্ষোভ আছে সেইটো সমষ্টিটো হৈছে কিন্তু এইবাৰ এনেকুৱা কেইবাটাও সমষ্টিত হৈছে য'ত বিজেপিৰ প্ৰাৰ্থী আছে বা বিধায়ক আছে তাত লাভ কৰিছে আৰু বজেন গাম যদি এজনক জিলা সভাপতিৰ বজেন গামক প্ৰাৰ্থী মইতো ক'লোৱে এইবিলাকতো জিলা সমিতিয়ে বা তেনেকৈ কৰিব নোৱাৰে দলৰ এটা শৃংখলা আছে দলেহে এইটো কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব আৰু এই কথাটো বুজিছে এইটো বজেন গামক সুধিলেও আপোনালোকে নিশ্চয় যদি স্থানীয় সাংবাদিকৰ ফটো সোধায় নিশ্চয় ক'ব আজি কোৱাৰ ভাগত তেওঁ নিজে ফোন কৰিছে এইটো এটা ডাঙৰ সমস্যা নহয় তাৰমানে দিছপুৰত মিত্ৰতাটো ঠিকেই থাকে কিন্তু তৃণমূল পৰ্যায়ত ক'ৰবাত কেনা লাগে নেকি যাৰ কাৰণে আপোনাৰ এই যিটো খুব বৰ উদ্দীয়ন হয় কাৰণ ইতিমধ্যে দেখিছে কেইবাটাও সমষ্টিত প্ৰাক্তন বিধায়কেই হওক বা আন দলীয় নেতা এনেধৰণৰ খুববোৰ প্ৰকাশ কৰে দিছপুৰত ঠিকেই থাকে কিন্তু তৃণমূলত ক'ৰবাত এক হ'ব নোৱাৰে নেকি মানে এটা পৰিয়ালত এখন ঘৰতেই বিভিন্ন ধৰণৰ তেনে ঘটনা পৰিঘটনা ঘটে সন্তানৈক্য হয় গতিকে যেতিয়া কেইবাটাও দল লগ লাগি আমি ইছ্যু ভিত্তিত লগ লাগিছোঁ তো কাম কৰিবলগীয়া হয় স্বাভাৱিকতে উত্তৰত তেনেকুৱা সৰু সুৰা এইটো হ'ব পাৰে কিন্তু এইটো একো ডাঙৰ ঘটনা নহয় এইটো ডাঙৰ ঘটনা নহয় আৰু এনেকুৱাতো আপোনালোকে দেখিছে অতীততো দেখিছে গতিকে কোনোবাই যদি সৰুটোকে ডাঙৰ কৰিবলৈ চেষ্টা কৰে একো লাভ নহ'ব ইয়াৰ মাজুলী প্ৰসংগটো এনেকৈ ক'ব পৰা নাই যে মিত্ৰতাক লৈ তৃণমূল কৰ্মীসকলে দলীয় নেতৃত্বৰ অলপ আস্থা হেৰুৱাইছে নাই তেনেকুৱা নহয় দলীয় কৰ্মীসকলৰ ওপৰত আস্থা হেৰুৱাটো আপোনালোকেহে মাজে মাজে দেখুৱায় কিন্তু লাষ্ট 10 years মই সভাপতি হৈ আছোঁ কোনো তেনেকুৱা প্ৰত্যাহ্বান মই যদি আজি এৰিও দিব খোজোঁ বা মোৰ দৰে আৰু বাকীখিনিয়ে তেনেকুৱা কথা ইয়াত হোৱা নাই দলটো আমাৰ ঐক্যবদ্ধ শৃংখলাবদ্ধ আৰু দলৰ প্ৰত্যেকজন কৰ্মীয়ে জানে যে আমি আন্তৰিকতাৰে দলটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত অন্য কোনো ছেকেণ্ড থট নাই আৰু দলটোৰ জৰিয়তে আমি ৰাইজক সেৱা কৰিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আগন্তুক বিধানসভাত আপোনালোকে কিমানমান চিটত অৱগত বিচাৰিব সেইটো এতিয়ালৈকে ঠিক কৰা নাই সময় যিহেতু আমাৰ হাতত আছে বিধানসভালৈ গতিকে সেইখিনি আলাপ আলোচনা কৰি পৰ্যবেক্ষণ কৰি যি সমষ্টিত আমাৰ জিকাৰ সম্ভাৱনা থাকে তেনে সমষ্টি আমি ডেফিনেটলি তেনে সমষ্টিৰ কথা ভাবিম আৰু সেইমতে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত আলাপ আলোচনা কৰিম ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কিন্তু 45খন আসন বা 43খন আসন এনেকৈ এটা বিধেয়ক কৰি আছিল মই নাজানো কোনোবাই এইটো ব্যক্তিগতভাৱে তেনেকৈ কিন্তু সমূহীয়াভাৱে আমি এটা সিদ্ধান্ত লৈহে আমাৰ যিকোনো এটা এনেধৰণৰ যেতিয়া ডিছকাশ্যন হ'ব তাত বহুতখিনি চৰ্চাৰ মাজতে এনেই এটা আমি ধাৰণাৰ ওপৰত আপোনালোক আজি কৈ দিব নোৱাৰোঁ মানে যিহেতু আপুনি কৈছে যে সংগঠনটো শক্তিশালী কৰা আপোনালোকৰ উদ্দেশ্য তেনে সময়তে দেখিবলৈ পোৱা গৈছে বহুত তৃণমূল কৰ্মী কিন্তু কেইবাটাও সমষ্টিত তেওঁলোকে এইবাৰ অগপ প্ৰাৰ্থী দিয়া ভাবাটোত কি ভুল আছে আৰু দলটো ক্ষমতাত থকা দল এটা তো ভোটাৰবিলাকতো একেটা ধৰণে সদায় নাথাকে নহয় আপুনি দেখিছে 1985ত বেছিভাগ ভোটাৰ অগপৰ ফালে গ'ল চৰকাৰে আকৌ 91ত কংগ্ৰেছৰ ফালে গ'ল সেই ভোট তেনেকৈতো চৰকাৰবিলাক হৈ আছে 96ত আকৌ কংগ্ৰেছক এৰি অগপৰ ফালে আহিল তাৰপিছতে ধাৰাবাহিকভাৱে 2001ৰ পৰাতো কংগ্ৰেছ দলে ক্ষমতাত থাকিল 2016ৰ পৰা এতিয়ালৈকে আমাৰ মিত্ৰ দলকে সমৰ্থন জনাই আছে
আসন বেছিকৈ বিচাৰিব লাগিব যিটো কৰ্মীৰো এতিয়া সময় আহক আমি ইতিমধ্যেই মই কৈছোৱেই যে য'ত আমাৰ সম্ভাৱনা আছে গতিকে আমি অকল AGP বুলি নহয় আমি সমূহীয়াভাৱেই কথাটো ভাবিম কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ অগপৰ মানে নতুন মিত্ৰ নহয় পুৰণা মিত্ৰ কাৰণ 96 গভৰ্ণমেণ্ট থকাৰ দিনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা আছে আৰু বেলেগ বেলেগ নিৰ্বাচনত মিত্ৰতা হৈছে চেগাচুৰুকাকৈ কেতিয়াবা সাংঘাতিক ধৰণে ব্ৰেক হোৱা নাই চলি থাকক আৰু আন্দোলন কৰিবলৈ বিধায়ক যোগাযোগ আছে নেকি AGPৰ লগত কংগ্ৰেছৰ কেইবাজন তো হয় মাজে মাজে কথা বতৰা হৈছে কেনেকুৱা এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই মানে 26ৰ আগত যোগদান কৰিব পাৰি যোগদান কৰিব পাৰে বুলিও আজিৰ দিনটোত ক'ব নকৰে বুলিও ক'ব নোৱাৰোঁ সময় আহক সময় বহুত কথা কয় আৰু অলপ আগুৱাই গৈ থাকোচোন আমি যিমান পাৰোঁ নিজৰ সংগঠনটো আমি মজবুত কৰিবলৈ চেষ্টা কৰিম দুৱাৰটোতো আমাৰ সকলোৰে কাৰণে খোলা আছে আৰু এই যিটো কথা এই কথাটো আমি আলোচনা কৰি ঠিক ঠাক কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এই কথাখিনি নিশ্চয় অৱগত কৰিম আৰু জিলা কমিটিয়ে কৈছে যে তেওঁলোকেও অৱগত কৰিব সমস্যা ক'ত হৈছে যোৱা সময়ছোৱাৰ যিবিলাক অভিজ্ঞতা সেইবিলাক কথা তেওঁলোকে আমাক কৈছে সেইখিনি কথা হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেওটা প্ৰাৰ্থীক ঐক্যবদ্ধভাৱে সদায় লৈ যাবলৈ আন্তৰিকতাৰ চেষ্টা কৰিছে আৰু তাৰ বাবে কেওটা বিধায়িনী দলৰ যেতিয়া সভা অনুষ্ঠিত হৈছে খুব ক্লিয়াৰলি কৈছে যে আমি একলগ হৈ যাব লাগিব তাত আমাৰ দলৰ কৰ্মকৰ্তাসকলে কাম কাজ কৰি আছে এতিয়ালৈকে আমি কোনো এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই আমি অলপ চাই আছোঁ কাৰণ BTAD এলেকাত আমাৰতো এটা সময়ত বিধায়ক আছিল কিন্তু মাজতে নিষ্প্ৰভ হৈ আছিল তাত খুব সক্ৰিয় হৈ নাছিল গতিকে এই কম দিনৰ ভিতৰতে আমি কোনকেইটা সমষ্টিত লক্ষ্য কৰি ল'লে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সফল হ'ব পাৰে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি সিদ্ধান্ত ল'ম UPPLৰ লগততো আমাৰ বন্ধুত্বটো আছেই মাজতে আমি এনেই বহিছোঁ ইয়াতে সৰু ডাঙৰীয়া আছে ইমান ডিটেইলছত আমি একো কথা পতা নাই যুৱ প্ৰজন্মৰ মুখ 26ত দেখা পোৱা যাব নেকি এইবাৰ সময় আহকচোন ইমান আগত